উচ্ছেদিত পৰিয়ালসকলৰ মাজত এতিয়া কান্দনৰ ৰল বাগৰি বাগৰি তেওঁলোকে কান্দি আছে। তেওঁ নিজৰ যি ঘৰখন যেতিয়া এক্সেভেটৰে ভাঙিছে তেওঁলোকে কান্দি কান্দি বাগৰি পৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত আছে জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী আৰু কংগ্ৰেছৰ এটা CLP টিম ইতিমধ্যে গোৱালপাৰাৰ ৰাওনা হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে CLP টিমটো আহি পাব আৰু তেওঁক আদৰিবলৈ জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকী আছে। মই বিধায়কগৰাকীৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ কাষত আহিছোঁ। কালিৰ পৰা যিহেতু উচ্ছেদ অভিযান চলি আছে, 667টা বাসগৃহ ভাঙিব, 1555 বিঘা বেদখল মুক্ত কৰিব হাছিলা বিলত। আপোনালোকৰ CLP টিম এটা আহি আছে। নমস্কাৰ। আমাৰ যিটো খবৰ ইতিমধ্যে বহুখিনি ভাঙিছে। আমাৰ আজি CLPৰ পৰা যিটো খবৰ দিছে তেওঁলোকে গোটেইখিনি আমাৰ CLPৰ অধীনস্থ যিখিনি বিধায়ক সকলোখিনি ইয়াত আহিব বুলি জনাইছে। মই আহি পাইছোঁ, বাকীসকল কিছুমানে ৰাস্তাত আছে, তেওঁলোকে আহি আছে। অহাৰ পিছত আমি ডিচিক মেমৰেণ্ডাম দিম, মুখ্যমন্ত্ৰীকো মেমৰেণ্ডাম দিম আৰু ঘটনাস্থলীত যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আলোচনা মৰ্মে যদি হয় আমি ঘটনাস্থলীত যাম। কোন কোন আহিছে CLP টিমটো? CLPৰ মধ্যে ইতিমধ্যে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন, আমাৰ নন্দিতা দাস MLA, আমাৰ আব্দুল বাতেন খন্দকাৰ MLA, ৱাজদলি চৌধুৰী MLA, আমাৰ CLPৰ তাৰপিছত আকৌ আমাৰ কোনোবা চবান আলী চৰকাৰ, এইকেইজন মই ইতিমধ্যে মোৰ লগত যোগাযোগ হৈছে। আপোনাক এটা মই প্ৰশ্ন কৰিম। দেখা হৈছে হাছিলা বিলৰ উচ্ছেদক লৈ কিন্তু ৰাজনীতি চলি আছে এফালৰ পৰা। আপোনালোকৰ দলৰে বিধায়ক গোৱালপাৰা পূব সমষ্টিৰ বিধায়কগৰাকী কিবা এটা হৈছে, তেওঁ আগতে উল্লেখ কৰিছিলে তেওঁ থকালৈকে এটা বাসগৃহ ভাঙিব নিদিওঁ, কোনো এটা বাসগৃহ উচ্ছেদ কৰিব নিদিওঁ। আৰু ভালুকডুবি জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যগৰাকীয়ে ৰাজনীতি কৰি আছে, আপোনালোকৰ বিধায়কগৰাকীয়ে ৰাজনীতি কৰি আছে। সেই ক্ষেত্ৰত ৰাজনীতিৰ বলি হৈছে নেকি সেই পৰিয়ালসকল? নহয়, আমি এইটো কথা এতিয়া নকয় মুহূৰ্তত আমি নাভাবোঁ তেনেকুৱা হৈছে। তো মোৰ কথা হ'ল যে এতিয়া আমাৰ CLPয়ে গোটেইখিনি কথা ক'ব। আমি CLPৰ এজন সদস্য হিচাপে ইয়াত আহিছোঁ। আমাৰ বাকীখিনি বিধায়ক CLP লিডাৰ অহাৰ পিছত ইয়াত আলোচনা মূৰ্বে আমি কথাবিলাক ক'ব পাৰিম। গোৱালপাৰা 4টা বিধানসভা সমষ্টিৰ 4গৰাকী বিধায়ক কিন্তু আপোনালোকৰ কংগ্ৰেছৰ, তাৰপিছতো কিন্তু আপোনালোকে জনতাৰ স্বাৰ্থত কিবা কাম কৰিব পাৰিছে বুলি ভাবে? নহয়, বিধায়কে কি কৰিব আপুনি কওক? আপুনিতো নিজেও জানে চৰকাৰখনৰ কেনেকুৱা নীতি আদৰ্শ। এইখন চৰকাৰে কিবা বিধায়কসকলক কোনো গুৰুত্ব দিছে নেকি গুৰুত্ব? কওকচোন আপুনি। কোনো গুৰুত্ব দিয়া নাই। তেওঁ সদায় নিজৰ মতে কামবিলাক কৰি আছে। গতিকে আমাৰ কথা হ'ল যে আমি আমাৰ দলীয় স্থিতি যিটো আমাৰ দলৰ নেতাসকল আহি আছে, ইয়াত আলোচনা মূৰ্বে কি হিচাপে কি কৰা যায় আমি তেতিয়া কৰিম। গৃহহীন হোৱা উচ্ছেদিত পৰিয়ালসকলে কিন্তু ক্ষোভিত হৈ পৰিছে আপোনাৰ কংগ্ৰেছৰ? নিশ্চয় হ'ব, এইটো নিশ্চয় হ'ব। কেৱল কংগ্ৰেছৰ প্ৰতি তেওঁলোকে ক্ষোভিত হোৱা নাই, চৰকাৰৰ প্ৰতিটো হৈছে। চৰকাৰে যেনেকুৱাভাৱে উচ্ছেদ কৰি আছে, চৰকাৰৰ প্ৰতিও মানুহৰ মনোভাৱ ভাল নহয়। তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী কৰিব চাগে আপোনালোকে? ডেফিনেটলি দাবী কৰিম আমি, এইবিলাকতো আলোচনা কৰিম। আমি এটাই কথা ক'লোঁ যে আমাৰ লিডাৰসকল আহিলে বহি আমি আলোচনা কৰি সিদ্ধান্তটো ল'ম। মোৰ ব্যক্তিগত কোনো একো মতামত। আৰু কিন্তু গোৱালপাৰা কেৱল হাছিলা বিলে নহয়, ইয়াৰ পিছত ৰাক্ষসনীত গোৱালপাৰা কৃষ্ণাই বিদ্যালয় বিভিন্ন স্থানত ইতিমধ্যে বহু জেগাত কৰিলেও আমাৰ জলেশ্বৰতো গৌৰনগৰ আমাৰ আৰু কিবা হাজডোবা বিভিন্ন অঞ্চলত কৰিছে, ইয়াতো কৰি আছে, বিভিন্ন ঠাইত কৰি আছে, গোটেই অসমত কৰি আছে উচ্ছেদ। আৰু উচ্ছেদবিলাক কি হিচাপে কৰি আছে কি হিচাপে নকৰি আছে আপোনালোকে সকলোৱে গম পায় কিজানে। গতিকে মই এই বিষয়ে একো আৰু নকওঁ। মোৰ এটাই কথা, প্ৰত্যেকেইটাই মানে অভিযোগ দিছে যে সংখ্যালঘু মানুহ চাই উচ্ছেদ কৰি আছে। মই সেইটো একো নকওঁ। মইতো ক'লোঁ যে মোৰ দলৰ পৰা এইবিলাক স্থিতি স্পষ্ট কৰিব। মই যিখিনি জানো তেওঁলোকে যিখিনি কৰি আছে ন্যায়সংগত হোৱা নাই, অন্যায়ভাৱে কৰি আছে। গতিকে মোৰ কথা হ'ল যে আমাৰ দলীয়ভাৱে যিখিনি কয় সেই হিচাপে